অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। এতিয়া গুৰুত্বপূৰ্ণ ঘোষণাকেইটা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকৰ এই যি কেবিনেটত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে মই স্ক্ৰীণত আপোনালোকক ভালদৰে লগাই দিম। সবিশেষ আপোনালোকে সকলোখিনি পঢ়িব, আপোনালোকে ডিটেইলছত দিয়া আছে। মই পইণ্ট ৱাইজত কেইটামান থুলমূলকৈ আপোনালোকক সেইখিনি জনাই যাম। নহ'লে এই বিষয়কেইটা যিমানসমূহ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে সকলোখিনি যদি মই বুজাই যাওঁ দীঘলীয়াকৈ, তেনেহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। তো শেষলৈকে চাওক, আপোনালোকে গম পাব। সকলোৱে মই চাইডত আপোনালোকক এই স্ক্ৰীণত লগাই দিম। এতিয়া নেক্সটটো খবৰ আমি যদি চাওঁ, প্ৰথম খবৰটো কেবিনেটৰ কোচিং প্ৰতিষ্ঠানৰ বাবে নিয়ামক ব্যৱস্থা। এতিয়া 50 বা ততোধিক শিক্ষাৰ্থী য'ত থকা যিকোনো ধৰণৰ কোচিং চেণ্টাৰ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এতিয়া কোচিং চেণ্টাৰসমূহ আপোনালোকে গম পাইছে, এই ক্ষেত্ৰত কি কৰিব চৰকাৰে, এইখিনি কঠোৰ হৈছে। আৰু এতিয়া এই যি 50জনতকৈ যদি অধিক কোনোবা কোচিং চেণ্টাৰত শিক্ষাৰ্থী তাতে থাকে, সেই শিক্ষাৰ্থী থকা কোচিং চেণ্টাৰ কি কৰিব লাগিব, জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। তো এই সবিশেষ সকলোখিনি বিষয়খিনি তাতে পইণ্ট ৱাইজ দি থোৱা আছে। বিষয়খিনি আপোনালোকে তাতে পঢ়োঁ বুলি ক'লে পঢ়িব পাৰিব। নেক্সটটো খবৰ যদি চাওঁ, যুৱ সবলীকৰণত উৎসাহ। তো এতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন বিভাগ খুলিব আৰু 17 ছেপ্টেম্বৰৰ পৰা সেইখিনি খোলাৰ কথা কৈছে। ইতিমধ্যে আপোনালোকে এই বিভাগটো খুলিলে কোনসমূহ সুবিধা হ'ব, চৰকাৰে কেনেদৰে কামবিলাক কৰিব, কি হ'ব, এই সকলোখিনি আছে পইণ্ট ৱাইজ আপোনালোকে পঢ়িব। এতিয়া কথাটো হ'ল কি, যুৱ সবলীকৰণত উৎসাহ আৰু নতুন বিভাগ অতি সোনকালে খুলিব 17 ছেপ্টেম্বৰৰ পৰা। এইটো আপোনালোকে তাতে স্ক্ৰীণত দিয়া আছে, আপোনালোকে চাব। আৰু নেক্সটটো আমি যদি চাওঁ, সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰিছে দুগ্ধ সমবায় সমিতি শক্তিশালীকৰণ। এতিয়া দুগ্ধ সমবায় সমিতি শক্তিশালীকৰণৰ ক্ষেত্ৰত কিদৰে পদক্ষেপসমূহ আপোনালোকে ল'ব তাতে দেখিছে, যাতে এই যি দুগ্ধ যি সমিতি আছে তেওঁলোকক যদি সেই সা সুবিধাসমূহ দিয়া হয়, বা তেওঁলোকে এই দুগ্ধ যি উৎপাদন তেনেদৰে কৰিছে, তেওঁলোকক এই সুবিধাসমূহ দিলে আগন্তুক সময়ত আকৌ কেনেদৰে আৰু বহুত বেছি বৃদ্ধি হ'ব পাৰি, ব্যৱসায় ভাল হ'ব পাৰে। তো এইবিলাকক লৈ তাতে দিয়া আছে, আপোনালোকে সেইটো পইণ্ট ৱাইজ চাব। নেক্সট খবৰ যদি চাওঁ, অসম সচিবালয় বৰাক উপত্যকা। তো এইটো নাম সলনি কৰা হ'ব। নাম সলনি কৰি কি নামেৰে দিয়া হ'ব আপোনালোকে গম পাইছে। তো এতিয়া অসম যি সচিবালয় বৰাক উপত্যকাত, তো এই নাম সলনি কৰি কিটো দিয়া হ'ব আপোনালোকে পইণ্টত আছে, আপোনালোকে তাতে সেইখিনি চাই ল'ব। নেক্সটটো খবৰ আমি যদি চাওঁ, শিশু সুৰক্ষাৰ নীতি ৰূপায়ণ। শিশু সুৰক্ষাৰ নীতি ৰূপায়ণৰ ক্ষেত্ৰত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে সেইটো পইণ্ট ৱাইজ তাতে দিয়া আছে, আপোনালোকে চাওক। আৰু কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰাটো আমি যদি চাওঁ, উদ্যোগ আৰু শ্ৰমিক কল্যাণত শক্তিশালী পদক্ষেপ। তেতিয়া উদ্যোগ আৰু শ্ৰমিক কল্যাণৰ শক্তিশালী পদক্ষেপটোৰ বিষয়ে সবিশেষ ইয়াতে লিখা আছে, আপোনালোকে এইখিনি চাওক। নেক্সটটো খবৰ যদি চাওঁ, হাইড্ৰ'কাৰ্বনৰ অন্বেষণ বৃদ্ধি। হাইড্ৰ'কাৰ্বনৰ ক্ষেত্ৰত এতিয়া এই অন্বেষণ বৃদ্ধিক লৈ কিদৰে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তাতে পইণ্ট ৱাইজ আছে। শিক্ষাৰ কেন্দ্ৰ অসম, শিক্ষাৰ কেন্দ্ৰ অসমক লৈ এতিয়া সেইটো পইণ্ট ৱাইজ আপোনালোকে দিছে, নতুনকৈ চাওক। নেক্সটটো আমি যদি চাওঁ, নতুন সমজিলাৰ কাৰ্যক্ৰম। এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আজি কেইদিনমানৰ আগত উল্লেখ কৰিছিল আৰু কেবিনেটত এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে নতুন সমজিলা ক'ত হ'ব, কমলপুৰ, বহৰমপুৰ, ৰঙানদী, চিচিবৰ গাঁও, চাবুৱা লহোৱাল, খুমটাই, কাতিগড়া আৰু বৰখলা। তো এইবিলাকত নতুনকৈ সমজিলা হ'ব আৰু এই ঠাইসমূহতে সমজিলা অতি সোনকালে কাৰ্যকৰী কৰা হ'ব বুলি কোৱা হৈছে। তো আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা বিষয়কেইটা এইকেইটা। আপোনালোকে সবিশেষ সকলোখিনি কথা চালে, মই আপোনালোকক সেইখিনি জনালোঁ। আৰু আগন্তুক সময়ত যাতে ভাল আমাৰ ৰাইজৰ বাবে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি কাম যাতে কৰি যায়, সেইটোৱে আমি কামনা কৰিম। কাৰণ কেলৈ কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ যিসমূহ আমাৰ প্ৰতিশ্ৰুতি আছিলে সেইসমূহ আমাৰ কি হ'ব, কাৰ্যকৰী হ'ব আৰু আমাৰ জনসাধাৰণৰ বাবে বহুতখিনি সুবিধা হ'ব। তো দেখা যাওক কেনেদৰে কি আগন্তুক সময়ত পদক্ষেপ গ্ৰহণ কৰে। তো আজি কেবিনেটৰ সিদ্ধান্তসমূহ এইসমূহ আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশা। বাই।